নগাঁৱৰ বৰহমপুৰ সমষ্টিৰ ননৈত মামা বজাৰ মুকলি মন্ত্ৰী পীযুষ হাজৰিকাৰ। নগাঁও জিলাৰ বৰহমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ননৈত বুধবাৰে মামা বজাৰ মুকলি কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। স্থানীয় বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত মহিলাসকলৰ বাবে এই বজাৰ মুকলি কৰি কংগ্ৰেছ দলক সমালোচনাৰে ঠকাসৰকা কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ দলে অসমৰ 23টা সমষ্টি বিক্ৰী কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰাৰ লগতেই মিত্ৰতাৰ নামত অন্য দলক অসন্মান কৰিলে বুলিও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ অভিযোগক সঁচা বুলিও মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। আজি কেইবাটাও কাম লৈ বৰহমপুৰ সমষ্টিলৈকে আহিছিলোঁ। আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত জিতু গোস্বামী ডাঙৰীয়া আৰু কামপুৰ পৌৰসভাই খুব সুন্দৰকৈ সাজি উলিওৱা পাৰ্কখন ৰাইজৰ কাৰণে আমি উন্মোচন কৰিলোঁ। দ্বিতীয়টো কাম এইখন মামা বজাৰ। জিতু গোস্বামী ডাঙৰীয়াই কেইবাখনো মামা বজাৰ মহিলাসকলৰ উন্নয়নৰ কাৰণে গঢ় দিয়াৰ সপোন দেখিছিলে। আজি ৩ নম্বৰ মামা বজাৰখন এই অঞ্চলত আমি ৰাইজৰ কাৰণে উচৰ্গা কৰিলোঁ। মহিলাসকল স্বাৱলম্বী হওক তাৰ কাৰণে আমি কাম কৰিবলৈ প্ৰয়াস কৰিম আৰু যথেষ্ট উন্নয়নমূলক কাম কাজ আমাৰ বৰহমপুৰ সমষ্টিত হৈছে। মই যিটো ডিপাৰ্টমেণ্ট চাওঁ সেই ডিপাৰ্টমেণ্টৰ জলসম্পদ বিভাগৰ পৰা 100 কোটি টকা যোৱা 5 বছৰত মথাউৰি বনাবলৈ আহিছিল। 5 বছৰত যথেষ্ট কাম কৰিব লগা আছিলে। বানপানীৰ ক্ষেত্ৰত প্ৰায় 90% কৰিছোঁ আৰু 10% আছে, আমি অতি সোনকালে কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। অসমক আগুৱাই লৈ যাবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্ৰুতবাৰ যি হাবিয়াস, দ্ৰুতবাৰ যি সপোন, তাৰ কাৰণে ৰাইজে তেখেতক আশীৰ্বাদ কৰিছে। তেখেত আকৌ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব। অসমক আগুৱাই লৈ যাবলৈ আমি দিনে ৰাতিয়ে পুনৰ কাম কৰিম, ৰাইজৰ পুনৰ আশীৰ্বাদ বিচাৰিছোঁ। মই বহুতকৈ ক'ব নোখোজোঁ, কিন্তু ইমান তেওঁলোকে মিটিং পাতিলে, লিলি হোটেলত বাৰ মিটিং পাতিলে, আনকি বিহালী সমষ্টিত গৈ কোনোবা লাইন হোটেলত মিটিং পাতিলে। মিটিং পাতি তেওঁলোকৰ ৰিজাল্টটো শূন্য হ'ল। মানে তেওঁলোকে ইজনে সিজনক সন্মান কৰিব নোৱাৰে। তেওঁলোকে মিত্ৰতাৰ নামত ইজনে সিজনক অসন্মান কৰিলে। আমাৰ দলততো তেনেকুৱা হোৱা নাই। আমাৰ দলত তেনেকুৱা, আমাৰ মিত্ৰ গোষ্ঠীত তেনেকুৱা হোৱা নাই। আমি হ'বলৈ নিদিওঁ। আমি অসমৰ ৰাইজৰ যি চিন্তাধাৰা তাক আওকাণ নকৰোঁ। অসমৰ ৰাইজে বিচাৰে যে ভাৰতীয় জনতা পাৰ্টি, AGP, BPF, ৰাভা যৌথ মঞ্চ বা আমাৰ TMPK সকলো আমি একলগ হৈ থাকিব লাগে। আমি সকলো একলগ হৈ আছোঁ। তেওঁলোকে এদিন বহি আলোচনা ভালকৈ কৰিব নোৱাৰে। আলোচনা কৰিলেই বাহিৰত কোনোবাই আহি এটা বেলেগ কমেণ্ট কৰে। ফাইনেলি তেওঁলোকে নোৱাৰিলে, মানে তেওঁলোকৰ মাজত মিল নাই। আমি তেওঁলোকক ৰাইজৰ হকে কাম কৰিবলৈকে অনুৰোধ জনাইছোঁ, যিটো কাম তেওঁলোকে নকৰে। অখিল গগৈ ডাঙৰীয়াই বেছি জানিব মোতকৈ। অখিল গগৈ ডাঙৰীয়াই যদি এইটো কথা কৈছে, এইটো ডাঙৰ কথা কৈছে, মই নাজানো। কিন্তু এটা কথা মই বহুতবাৰ আগৰ পৰা কৈ আছিলোঁ যে কংগ্ৰেছে 23টা সমষ্টিৰ টিকট বিক্ৰী কৰিবই। বহুতবাৰ কৈছিলোঁ যে কংগ্ৰেছ দলে 23টা সমষ্টিৰ টিকট বিক্ৰী কৰিবই, কাৰণ আমিতো কংগ্ৰেছ দলত আছিলোঁ। আমি তেওঁলোকৰ ভিতৰুৱা খবৰটো চব পাওঁৱেই। গতিকে টিকট বিক্ৰী কৰিবই। টিকট বিক্ৰী কৰাৰ কাৰণে যিটো অভিযোগ অখিল গগৈ ডাঙৰীয়াই আনিছে, মিত্ৰতা সেইটো কাৰণে নহ'ল বুলি, সেইটো মোৰ মতে সত্য হ'ব। তেওঁ নাজানে যে আমি কেইদিনমানৰ আগত বিধানসভাত আইন কৰি 200 বছৰ কোনোৱে নিদিয়া মাটি চাহ জনগোষ্ঠীৰ ব্যক্তিসকলক দিলোঁ। অহা পৰহিলে 5000 পৰিয়ালক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজ হাতেৰে দিব। তেখেতে নাজানে আমি যে 3% আমি 3rd গ্ৰেড 4th গ্ৰেডত, আনকি এতিয়া গ্ৰেড 1 চাকৰিটো দিম, গ্ৰেড 2 চাকৰিটো আমি চাহ জনগোষ্ঠীৰ ব্যক্তিসকলৰ কাৰণে দিলোঁ। তেওঁ নাজানে বাগানৰ কিমান লাইনৰ আমি ৰাস্তা বনালোঁ, তেওঁ নাজানে। আমাৰ দিনতে কংগ্ৰেছ চৰকাৰৰ দিনত 138 টকা আছিলে ৱেজেছ। বাগানৰ ব্যক্তিসকলৰ মজুৰি আছিলে 138 টকা। আমাৰ দিনত আমি 113 টকা বঢ়ালোঁ আৰু 30 টকা অহা মাহৰ পৰা বাঢ়িব। এইবিলাক কথা হেমন্ত সোৰেন ডাঙৰীয়াই নাজানে। গতিকে নাটক কৰি লাভ নাই। আমাৰ অসমৰ যিখিনি চাহ জনগোষ্ঠীৰ ব্যক্তি, আদিবাসী ব্যক্তি, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাকে আশীৰ্বাদ কৰিব, BJP NDAকে আশীৰ্বাদ কৰিব। নগাঁৱৰ পৰা আহিয়া আহমেদ, ৰিপৰ্ট 24 অসম।